নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোৱা মই ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আজি মই ক'বলৈ আগবাঢ়িছোঁ আপোনালোকক নৱগ্ৰহক আমি কিদৰে কি উপায়েৰে সন্তুষ্ট কৰি ৰাখিম শান্ত কৰি ৰাখিম যাতে যিকোনো গ্ৰহৰে দশা চলক অন্তৰ্দশা চলক তাত যাতে আমাৰ কোনো ধৰণৰ বিশেষ সমস্যা নহওক লাগিলে সেই গ্ৰহটো আমাৰ কুষ্ঠিত মাৰক গ্ৰহ হৈ নাথাকক কিয় আমাৰ ক্ষতি কৰিবলৈ নাথাকক কিয় যাতে সেই গ্ৰহটো আমাক কোনো কাৰণতে বিশেষ সমস্যা দিব নোৱাৰে তাৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকৰ লগত মই আলোচনা কৰিম বন্ধুসকল প্ৰথম কথা হ'ল আমি জন্ম হোৱাৰ দিনৰ পৰা আমাৰ জীৱনত যিবিলাক ঘটনা সংঘটিত হয় আমাৰ শিক্ষা জীৱন আমাৰ লভ লাইফ আমাৰ বিবাহ আনকি আমাৰ মৃত্যু পৰ্যন্ত সেয়া ডিচাইড কৰে আমাৰ গ্ৰহ নক্ষত্ৰই আমাৰ জীৱনত কি হ'ব কি নহ'ব সকলো সিদ্ধান্ত এই গ্ৰহ নক্ষত্ৰই নিৰূপণ কৰে গতিকে গ্ৰহৰ প্ৰভাৱ আমাৰ ওপৰত সদায় থাকে বহুতে জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ বা তন্ত্ৰশাস্ত্ৰক বিশ্বাস নকৰিলেও গ্ৰহৰ প্ৰভাৱ কেতিয়াও আপোনালোকে শেষ কৰি দিব নোৱাৰে গ্ৰহৰ প্ৰভাৱ সদায় আপোনাৰ ওপৰত থাকিবই থাকিব বন্ধুসকল এটা কথা হ'ল যদি নৱগ্ৰহক আমি সন্তুষ্ট কৰিব খোজোঁ তেন্তে আমি কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰোঁ প্ৰথম কথা হ'ল নৱগ্ৰহক সন্তুষ্ট কৰাৰ জ্যোতিষশাস্ত্ৰত বিভিন্ন উপায় দিয়া আছে প্ৰথম উপায়টো হ'ল আমাৰ নিজৰ সম্পৰ্কবিলাক ঠিক কৰি ৰখা কেনেকৈ সম্পৰ্কবিলাক আমি ঠিক কৰি ৰাখিব লাগে প্ৰত্যেকটো গ্ৰহৰ লগতে আমাৰ কিছুমান সম্পৰ্কীয় ব্যক্তি জড়িত হৈ আছে তেওঁলোকক সন্তুষ্ট কৰাৰ মাধ্যমেদি আমি নৱগ্ৰহক শান্ত কৰি ৰাখিব পাৰোঁ আৰু নৱগ্ৰহক আমি সন্তুষ্ট কৰি ৰাখিব পাৰোঁ যাতে কোনো গ্ৰহে আমাৰ ওপৰত বেয়া প্ৰভাৱ দিব নোৱাৰে যেনেকৈ সূৰ্যৰ লগত জড়িত হৈ আছে আপোনাৰ পিতা অৰ্থাৎ দেউতা বা পিতৃতুল্য ব্যক্তিসকল তেওঁলোকক সন্মান কৰক শুশ্ৰূষা কৰক আপোনাৰ সূৰ্যই কেতিয়াও বেয়া প্ৰভাৱ নিদিয়ে যিকোনো কাম কৰাৰ আগত দেউতাৰ আশীৰ্বাদ লৈ কৰক এডভাইচ লৈ কৰক দেউতাক ভৰিছোঁ যিকোনো কাম ষ্টাৰ্ট কৰক কোনো শুভ কামত যাওক সূৰ্যৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় থাকিব দ্বিতীয়তে চন্দ্ৰমা হৈছে কি আপোনাৰ মা বা মাতৃতুল্য মহিলাসকল আপোনাৰ মাক আপুনি সদায় ভাল ব্যৱহাৰ কৰক মাৰ কথামতে চলক মাৰ শুশ্ৰূষা কৰক মাৰ সেৱা কৰক মাৰ চৰণ চুই পেলাই যিকোনো কাম আৰম্ভ কৰক বা মাতৃতুল্য মহিলাসকলক সহায় কৰক শুশ্ৰূষা কৰক চন্দ্ৰমাই আপোনাৰ ওপৰত কেতিয়াও বেয়া প্ৰভাৱ নিদিয়ে তৃতীয়তে মংগলৰ কাৰক হৈছে ভাতৃকাৰক বুলি কোৱা হৈছে যদি আপুনি আপোনাৰ বন্ধু বা আপুনি নিজৰ ভাতৃতুল্য ব্যক্তিসকলক সহায় কৰে তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰি ৰাখে তেন্তে মংগলে কেতিয়াও আপোনাক বেয়া প্ৰভাৱ নিদিয়ে তাৰপিছত আহিলে গুৰু বৃহস্পতি যিজন গুৰুৰ পৰা আপুনি দীক্ষা লৈছে শিক্ষা লৈছে যিজন গুৰুৰ পৰা আপুনি জ্ঞান লাভ কৰিছে সেই গুৰুক সন্মান কৰক সেই গুৰুৰ আশীৰ্বাদ লওক যিকোনো কাম গুৰুৰ আশীৰ্বাদ লৈ কৰক গুৰুৰ লগত বা শিক্ষাগুৰুসকলৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক তেওঁলোকক সহায় কৰক গুৰু আপোনাৰ সদায় ভাল হৈ থাকিব বন্ধুসকল তাৰপিছত গ্ৰহটো হৈছে বুধ গ্ৰহ হৈছে আমাৰ মহিলা আত্মীয়সকল মাহী জেঠাই মামী বৰমা খুৰী ইত্যাদিবিলাক সকলো হৈছে বুধ গ্ৰহৰ অন্তৰ্গত তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখক আপোনাৰ বাইদেউক আপুনি সদায় সহায় কৰক বা ভণ্টিক আপুনি সহায় কৰক বুধ গ্ৰহ আপোনাৰ সদায় ভাল হৈ থাকিব তাৰপিছত গ্ৰহটো হৈছে বন্ধুসকল শুক্ৰ হৈছে পুৰুষৰ কাৰণে পত্নী মহিলাৰ কাৰণে শাহুমা নিজৰ পত্নীৰ লগত সদায় ভাল ব্যৱহাৰ কৰক পত্নীৰ ইচ্ছাবিলাক পূৰ্ণ কৰক তেওঁৰ লগত সদায় ভাল ব্যৱহাৰ কৰক বা মহিলাসকলে নিজৰ শাহুমাক সন্মান কৰক তেওঁলোকৰ কথামতে চলক শুক্ৰ কেতিয়াও বেয়া প্ৰভাৱ নিদিয়ে আপোনালোকক তাৰপিছত গ্ৰহটো হৈছে বন্ধুসকল শনি গ্ৰহ শনি হৈছে কোন শনি হৈছে তলতীয়া কৰ্মচাৰীসকলক আপুনি ভাল ব্যৱহাৰ কৰক আপোনাৰ নিজৰ খুৰাৰ লগত বা দদাইদেউৰ লগত সম্পৰ্ক ভালে ৰাখক তলতীয়া কৰ্মচাৰী বা নিজৰ ঘৰত কাম কৰা ব্যক্তিক সন্মান কৰক সময়ে সময়ে তেওঁলোকক সহায় কৰক শনিয়ে কেতিয়াও বেয়া প্ৰভাৱ নেপেলায় আপোনাক তাৰপিছত গ্ৰহটো হ'ল ৰাহু হৈছে আপোনাৰ
বুঢ়া মানুহৰ কাৰক, আপোনাৰ ককা, আপোনাৰ মামা ককাৰ কাৰক। তাৰোপৰি পুৰুষৰ কাৰণে শহুৰৰ ঘৰখন হৈছে ৰাহু কাৰক। তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখক, তেওঁলোকক সময়ে সময়ে সহায় কৰক, বুঢ়া মানুহক সহায় কৰক, ককা আইতাক সন্মান কৰক। ৰাহু সদায় আপোনাৰ ভাল হৈ থাকিব, ৰাহুৱে সদায় আপোনাক ভাল প্ৰভাৱ দিব। তাৰপিছত ঘৰটো হৈছে কেতু। কেতু হৈছে আপোনাৰ পূৰ্বপুৰুষৰ কাৰক। কেতু হৈছে আপোনাৰ মামা পৰিয়ালৰ কাৰক। আপুনি নিজৰ মামা পৰিয়ালৰ ব্যক্তিসকলক সহায় কৰক, আপোনাৰ পূৰ্বপুৰুষসকলক সন্মান কৰক। কেতু গ্ৰহে আপোনাক কেতিয়াও বেয়া প্ৰভাৱ নিদিয়ে। এইদৰে আমি সম্পৰ্কবিলাক ঠিক কৰি নৱগ্ৰহ শান্ত কৰি ৰাখিব পাৰোঁ। কিন্তু সকলো ব্যক্তিকে সন্তুষ্ট কৰি ৰখাটো সম্ভৱ নহয়। কোনোবা নহয় কোনোবা এজন ব্যক্তিৰ লগত, আত্মীয় স্বজনৰ লগত আমাৰ সদায় সম্পৰ্ক কিবা নহয় কিবা কাৰণে বেয়া হৈ থাকে। আৰু যিটো গ্ৰহ আপোনাৰ কুষ্ঠিত বেয়া থাকিব, সেই গ্ৰহৰ লগত জড়িত ব্যক্তিৰ লগতে আপোনাৰ সম্পৰ্ক সদায় বেয়া হ'ব। সেইটো কথাও কিন্তু মন কৰিব। যদি আপোনাৰ পত্নীৰ লগত কথা নিমিলে, জানিব আপোনাৰ শুক্ৰ বেয়া আছে। যদি মহিলাৰ পুৰুষৰ লগত কথা নিমিলে বা নিজৰ স্বামীৰ লগত কথা নিমিলে, তেওঁ জানিব তেওঁৰ গুৰু বৃহস্পতিৰ কিবা সমস্যা আছে। যিহেতু পত্নীৰ কাৰণে বৃহস্পতিৰ কাৰক হৈছে তেওঁৰ স্বামী, আৰু পুৰুষৰ কাৰণে পত্নী হৈছে তেওঁৰ শুক্ৰৰ কাৰক। বন্ধুসকল, এইদৰে আমি নিজৰ সম্পৰ্কবিলাক ঠিক কৰি নৱগ্ৰহ সন্তুষ্ট কৰি ৰাখিব পাৰোঁ। তাৰোপৰি আমি নৱগ্ৰহ সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে নৱগ্ৰহৰ যি মন্ত্ৰ আছে, নৱগ্ৰহৰ যি স্তোত্ৰম আছে, সেই মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীণত দি দিছোঁ। এই মন্ত্ৰটো আপোনালোকে যদি সদায় জপ কৰে, কেতিয়াও কিন্তু নৱগ্ৰহ আপোনাৰ সন্তুষ্ট হৈ থাকে, কেতিয়াও কোনো গ্ৰহে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায়। বন্ধুসকল, মন্ত্ৰটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। তাৰোপৰি বন্ধুসকল, নৱগ্ৰহ সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে আমাৰ ঘৰৰ বাস্তু ঠিক ৰখাটো অত্যন্ত জৰুৰী। যদি আপোনাৰ কুষ্ঠিত সূৰ্য বলৱান হৈ আছে, সূৰ্য তুংগী অৱস্থাত আছে, উচ্চ ৰাশিত আছে, কিন্তু যদি আপুনি পূব দিশত টয়লেট নিৰ্মাণ কৰি দিয়ে, তেতিয়া কিন্তু উচ্চ ৰাশিত থকা সূৰ্যৰ ফল আপুনি নাপায়। কিন্তু তাৰ মুখ্য কাৰণটো হৈছে পূব দিশটো হৈছে সূৰ্য গ্ৰহৰ দিশ, আৰু সেই স্থানত যদি আপুনি ৰাহুক স্থাপন কৰি দিয়ে, ৰাহু হৈছে টয়লেট, তেতিয়া কি হ'ব? ৰাহুৱে সূৰ্য গ্ৰহণ কৰিব। তাৰ ফলত আপোনাৰ কুষ্ঠিত উচ্চ ৰাশিত থকা সূৰ্যৰ ফল আপুনি নাপাব। গতিকে নিৰ্দিষ্ট দিশত টয়লেট, কিটচেন, মেইন ডোৰ, পানীৰ উৎস স্থাপন কৰি ল'ব। কিয়নো আমাৰ ঘৰত 4 দিশতে নৱগ্ৰহৰ স্থান আছে। উত্তৰ পূব দিশত বৃহস্পতিৰ স্থান আছে, পূব দিশত সূৰ্যৰ স্থান, দক্ষিণ পূবত শুক্ৰ গ্ৰহৰ স্থান আছে, দক্ষিণত মংগলৰ, দক্ষিণ পশ্চিমত ৰাহুৰ, পশ্চিমত শনিৰ, উত্তৰ পশ্চিমত চন্দ্ৰমা, উত্তৰ দিশত বুধ গ্ৰহৰ স্থান আছে, আৰু ব্ৰহ্মস্থানত কেতু গ্ৰহৰ স্থান আছে। এইদৰে 9টা গ্ৰহ আমাৰ ঘৰৰ চাৰিওপাশে আছে। যি দিশতে আমাৰ বাস্তুদোষ উৎপন্ন হ'ব, সেই দিশৰ অধিপতি যিজন গ্ৰহ থাকিব, সেই গ্ৰহই আমাক বেয়া প্ৰভাৱ দিবলৈ আৰম্ভ কৰিব। এয়াই হৈছে বন্ধুসকল এষ্ট্ৰবাস্তু। তাৰোপৰি আমি যাতে কেতিয়াও কোনো বেয়া গ্ৰহৰ দশাত পৰি সৰ্বশান্ত হ'বলগীয়া নহয়। প্ৰত্যেকৰে জন্মকুষ্ঠিত 3, 4, 5, 6 এনেকুৱা কেইটামান বছৰ থাকে, যিকেইটাত তেওঁলোকৰ ৰিষ্ট থাকে। কিয়নো আমি জন্ম হওঁতে গ্ৰহ নক্ষত্ৰত যিটো পজিশ্যন আছিলে, তাক লৈ আমাৰ এখন কুষ্ঠি নিৰ্মাণ হ'ল, কুণ্ডলী নিৰ্মাণ হ'ল। কিন্তু গ্ৰহকেইটা কেতিয়াও একে স্থানত ৰৈ থকা নাই। গ্ৰহ নিৰ্দিষ্ট দিশত, নিৰ্দিষ্ট কক্ষত ঘূৰি আছে, যাৰ ফলত কেতিয়াবা আমাৰ বেয়া দশা আৰম্ভ হৈ যায়। আমাৰ কাৰণে ক্ষতিকাৰক গ্ৰহৰ মহাদশা চলে, অন্তৰ্দশা চলে। সেই সময়ছোৱাত আমাৰ কিন্তু যথেষ্ট কষ্ট হয়, শাৰীৰিক সমস্যা হয়, মানসিক সমস্যা হয়, এক্সিডেণ্ট হয়, ৰোগ ব্যাধি হয়, নানান সমস্যা হয়। এই সমস্যাবোৰৰ পৰা যাতে আমি সদায় সুৰক্ষিত থাকিব পাৰোঁ, তাৰ কাৰণে আমি নৱগ্ৰহ ৰিষ্টনাশক কৱচ ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, নৱগ্ৰহ কৱচ যদি আমি ধাৰণ কৰি থাকোঁ, যদি আমাৰ ওচৰত সিদ্ধ নৱগ্ৰহ কৱচ থাকে, তেন্তে আমাৰ যিকোনো গ্ৰহৰে মহাদশা অন্তৰ্দশা নচলক কিয়, যিকোনো গ্ৰহৰ ৰিষ্ট নাথাকক কিয়, সেই গ্ৰহে আমাক নিগেটিভ প্ৰভাৱ দিব নোৱাৰে, বা দিলেও খুব বেছি 10% মানুহে দিব পাৰিব। কিয়নো সেই কৱচে আপোনাক এই 9টা গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিব। বন্ধুসকল, এই কৱচ নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট নক্ষত্ৰত নিৰ্মাণ কৰা হয়। ভোজপাতত প্ৰত্যেকটো গ্ৰহৰ যন্ত্ৰ লেখা হয়,
নৱগ্ৰহ দুখনাশক যন্ত্ৰও লেখা হয়। তাৰ লগতে প্ৰত্যেকটো গ্ৰহৰ তান্ত্ৰিক মন্ত্ৰৰ সহায়ত এই নৱগ্ৰহ কবচভাগক শক্তি প্ৰদান কৰা হয়, জাগ্ৰত কৰা হয়। তাৰ লগতে এই নৱগ্ৰহ কবচত 9টা গ্ৰহৰে 9জোপা গছৰ শিপা, যেনেকৈ সূৰ্যৰ আকন গছৰ শিপা, চন্দ্ৰমাৰ পলাক গছৰ শিপা, বুধ গ্ৰহ অপমাৰ্গ নামৰ বৃক্ষৰ, মংগলৰ কাৰণে নিম গছৰ শিপা, বৃহস্পতিৰ কাৰণে আহক গছ বা কলগছৰ শিপা, শনি গ্ৰহৰ কাৰণে চমি গছৰ শিপা, কেতু গ্ৰহৰ কাৰণে অশ্বগন্ধাৰ শিপা, শুক্ৰ গ্ৰহৰ কাৰণে যজ্ঞ ডিমৰুৰ শিপা, ৰাহু গ্ৰহৰ কাৰণে চন্দনৰ শিপা এই কবচত দিয়া হয়। আৰু এই যিমানখিনি গছৰ মূল আছে এইবিলাক নিৰ্দিষ্ট নক্ষত্ৰত উত্তোলন কৰা হয়। তাৰপিছতে ইয়াত দিয়া হয় অষ্টধাতু, সোণ, ৰূপ, তাম, লোহা, টিন, দস্তা, পাৰা, চিচা, এইদৰে অষ্টধাতু এই কবচত দিয়া হয়। তাৰোপৰি এই কবচত 27টা নক্ষত্ৰৰ যি বৃক্ষ আছে সেই বৃক্ষৰ মূলো দিয়া হয়, যেনেকৈ অশ্বিনী নক্ষত্ৰৰ কলগছৰ শিপা, ভৰণী নক্ষত্ৰৰ আমলখিৰ শিপা, কৃতিকা নক্ষত্ৰৰ যজ্ঞ ডিমৰুৰ শিপা, ৰোহিণী নক্ষত্ৰৰ জামু গছৰ শিপা, মৃগশিৰা নক্ষত্ৰৰ খৈনী গছৰ শিপা, অদ্ৰা নক্ষত্ৰৰ আম গছৰ শিপা, পুনৰ্বসু নক্ষত্ৰৰ বাঁহ গছৰ শিপা, পুষ্য নক্ষত্ৰৰ আহত গছৰ শিপা, অশ্লেষা নক্ষত্ৰৰ নাগকেশৰৰ শিপা, মঘা নক্ষত্ৰৰ বৰগছৰ শিপা, এইদৰে 27টা নক্ষত্ৰৰে যি বৃক্ষ আছে সেই বৃক্ষৰ মূল অৰ্থাৎ শিপা নিৰ্দিষ্ট নক্ষত্ৰত উত্তোলন কৰি এই কবচত দিয়া হয়। তাৰোপৰি এই কবচত বিভিন্ন ধৰণৰ আপুৰুগীয়া গছৰ শিপা, গুটি ইত্যাদিবিলাক ইয়াত দিয়া হয়। সম্পূৰ্ণ প্ৰাকৃতিক বস্তুৰে এই কবচভাগ নিৰ্মাণ কৰা হয়। যদি এই কবচভাগ আপোনাৰ ওচৰত থাকে তেন্তে আপোনাৰ যি গ্ৰহৰে বেয়া দশা নচলক কিয় সেই দশাৰ সময়ত যদি আপোনাৰ কিবা বহুত ডাঙৰ লোকচান হ'বলগীয়া আছিলে বা আপোনাৰ মৃত্যু পৰ্যন্ত হৈ যাব লাগিছিলে বা ৰিষ্ট আছিলে, সেই ৰিষ্টৰ পৰা আপুনি বহু পৰিমাণে সুৰক্ষিত থাকিব। যদি আপোনাৰ হাত ভৰি ভাঙিব লগা আছিলে, হয়তো আপোনাৰ আঙুলি এটা ভাগি আপুনি সেই ৰিষ্টৰ পৰা মুক্তি নপৰিব। অৰ্থাৎ আপোনাৰ যি দুখ আছে বা ৰিষ্ট আছে সেই ৰিষ্টৰ পৰা সেই ৰিষ্টক 90% পৰ্যন্ত ৰিডিউচ কৰাৰ ক্ষেত্ৰত এই নৱগ্ৰহ কবচে সহায় কৰিব। যিসকল ব্যক্তিৰ বিশেষত জন্মকুষ্ঠিত এটাতকৈ অধিক বেয়া যোগ থাকে, যেনেকৈ এজন ব্যক্তিৰ যদি ৰাহু চাণ্ডাল দোষো থাকে, মাংগলিকো হয় তেওঁ, তাৰোপৰি কালসৰ্পৰ দোষো থাকে, এইদৰে যদি এজন ব্যক্তিৰ জন্মকুষ্ঠিত 4-5টা মান বেয়া যোগ থাকে, বেয়া গ্ৰহৰ যোগ থাকে বা গ্ৰহ দোষ থাকে, বা কোনো ব্যক্তিৰ যদি জন্মকুষ্ঠিত 4-5টা গ্ৰহ বক্ৰী অৱস্থাত থাকে, 5-6টা গ্ৰহ যদি শত্ৰু স্থানত থাকে, বা ডিগ্ৰী ৱাইজ যদি প্ৰত্যেকটো গ্ৰহৰে বল কম হৈ থাকে, জন্মকুষ্ঠিত যদি আপোনাৰ লগ্নপতি, পঞ্চমপতি বা নৱমপতি সূৰ্যৰ দ্বাৰা অস্ত হৈ থাকে, ৰাহু কেতুৰ দ্বাৰা গ্ৰহণ লাগি থাকে, সেই ক্ষেত্ৰতো আপোনালোকে এই নৱগ্ৰহ কবচ ধাৰণ কৰিব লাগে। এই কবচে আপোনাক বিভিন্ন গ্ৰহ দোষৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা আপোনাক মুক্ত কৰি ৰখাত, যিকোনো দশাতে আপোনাক সুৰক্ষিতভাৱে বা কোনো ডাঙৰ লোকচান নোহোৱাকৈ আপোনাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, যিসকলে মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে, সম্পৰ্কবিলাক ঠিক কৰিব তেওঁৰ হাতত সময় নাই, তেন্তে তেওঁলোকে এই দ্বিতীয় উপায়টো অৱলম্বন কৰিব পাৰে। নৱগ্ৰহ কবচৰ সহায়তো তেওঁলোকে এই নৱগ্ৰহ শান্ত কৰি ৰাখিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ 9টা গ্ৰহক কিদৰে আমি সন্তুষ্ট কৰি ৰাখিব লাগে, শান্ত কৰি ৰাখিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।